মাজতে বিৰতিলাক পাছত আহিলোঁ বাথৰুম খুব ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে আৰু চাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই টিউশ্যন বিকাশ ব্লগিং ভিডিঅ'ছ। আপোনালোকৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। তো বহুত দিন ব্লগ দিয়া পৰা নাই, তো মানে কৈছোঁ আপোনালোকক কথাখিনি। তো আপোনালোকে টাইটেলৰ থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজি ব্লগটো কি হ'ব যা আছে। তো আজি যা আছোঁ বিদুৰ পাইছে বা তো ৰিলিজ হৈ গ'ল। তো মানে টাইম পোৱা নাছিলোঁ, তো অলপ শ্বুটিঙৰ কামতো বিজি আছিলোঁ। মানে আমাৰ শ্বৰ্ট ফিল্মখন কমপ্লিট শ্বুটিং হৈ গ'ল না, তাৰে এডিটিঙৰ কাম চলি আছিল, পঢ়িছে বাৰৰ কাম আছিল। তো তাকে আৰু পডকাষ্টৰো মানে কামত যাই আছিলোঁ, তাৰ কাৰণে ব্লগ দিয়া টাইম পোৱা নাছিলোঁ। তো আৰু অতি সোনকালে আহি আছে ডাৰ্ক ষ্টিল ব্লেক 350। বাকী আপোনালোক বাইকখন মই এতিয়াতে ৰিভিল নকৰোঁ বাকীখিনি, তো আপোনালোক অতি সোনকালে ৰিভিল কৰিম। তো 20 তাৰিখ মানে বুকিং কৰিম বাইকখন, অতি সোনকালে আহি আছে। তো ধামাকা ব্লগ হ'ব বাইকখন কিনাৰ পিছত। তো এতিয়া মানে ব্লগ কৰিব অলপ প্ৰব্লেম হৈছে, যিহেতু কি গাড়ী চাড়ী নাই। তো জকি যাওঁ তাকে ব্লগ বনাই দিওঁ। তো আজি যাম দাদা এটা এটি আমাৰ বৰমাহঁতৰ চিনেমা চাব। তো ভাল লাগিব কিজানি চিনেমাখন চাই। ইয়াৰে পাৰ্ট 1টো চাইছিলোঁ, তাৰপিছত ছেকেণ্ড পাৰ্টটো ৰিলিজ হৈছে 19 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছিল। তো চাবলৈ সময় পোৱা নাছিলোঁ, আজি যাম চাব এতিয়া ৰঙিয়া চিনেমা হলত, ডিলাইট চিনেমা হল। তো মানে মই ফাৰ্ষ্ট নলবাৰীলৈকে যাম, নলবাৰীৰ পৰা ভিন্দৰ বাইকখন লৈ যাম, ভিন্দৰ ডিউটিতে আছে বৰ্তমান। তো দিয়ক আপোনালোক ব্লগটো কণ্টিনিউ কৰি থাকক। আৰু সেইফালে বাইকত উঠি দিলোঁ, যা আছোঁ মেইন হাইৱেদি ৰঙিয়া। তো পামেই এয়া পালোঁ আমি ভগ্ৰাপাৰ। তো যাই থাকোঁ দিয়ক। আমি আহি গ'লোঁ ৰঙিয়াত থকা ডিলাইট চিনেমা হ'ল। তো টিকেট কাটি লৈছোঁ বিদুৰ ভাই। তো প্লেটিনামত 150 টকাকৈ লৈছে, 300 টকা লৈছোঁ দৌৰাৰ মাজত। এফালে দাদা আছে। তো আজি চাম ভাইনে মানে আমি যোৱাকালি আহিছিলোঁ। যোৱাকালি মানে কি হ'ল, আমাৰ শ্ব' হৈছিল 7টা বজাত, কিন্তু আমি চাব নাপালোঁ, কাৰণ মই ভিন্দৰ বাইকখন লৈছিলোঁ, ভিন্দৰ মাততে আহিছিল। মানে ভিন্দহঁতে ঘৰত আহিছিল, মানে আমাৰ ঘৰত। তাৰপিছত মানে ভিন্দহঁতে আহিব খুজিছিল আমাৰ পৰা ভিন্দহঁতৰ ঘৰত। তাৰপিছত মানে আমাৰ দেৰি হৈ গ'ল, ভিন্দহঁত 5টামান বজাত ঘৰৰ পৰা ওলছিয়ে। তো এইখন তাৰে কালি চোৱা নহ'ল, ডাইৰেক্ট আৰু ঘৰকে গুচি গ'লোঁ। তো কালি 7টা বজাৰ পৰাই শ্ব' হৈছিল, আমি বোলা আজি 7টা বজাতে আজি আছে 5টা মানুহ। এতিয়া উপায় নাই, আজি চাই কিনে যামেই আজি চামে বিদুৰ ভাই কেনে আপোনালোকক ৰিভিউটো দিম, তাৰপৰা ব্লগটো কণ্টিনিউ কৰি থাকক। তো গাইছ এইটো ডিলাইট গ'ল্ড চিনেমা হ'ল। তো মানে বিদুৰ ভাই চব মানুহ আছে, তো অকণমান হৈছিলে আমি দুয়ে নেকি, তো বহুত মানুহ আছে। তো দকচোন ভিতৰত দেখি যাওঁ। তো এইফালে দেখছি মানুহ লাইন লাগিল টিকেট। তো বেছি মানুহ নাই আৰু আমি লাইন নধৰোঁ, ডাইৰেক্ট সোমাই যাম। তো ফাৰ্ষ্ট টাইম চিনেমা চাম আজি হলত। তো এয়া আৰম্ভ হৈ গ'ল অক্ষয় কুমাৰৰ এডভাৰটাইজাৰে। তো চিনেমাখন চাওঁ ভালকৈ। তো আপোনালোক ধুনীয়াকৈ ৰিভিউটো দি আছোঁ ঘৰত যাই কিনে। তো আৰম্ভ হৈ গ'ল চিনেমা। তো মই চাওঁ দিয়ক, তো আপোনালোকে অলপ এনজয় কৰক। তো মাজে মাজে সৰু সুৰা ক্লিপ দিছোঁ, সেইকেইটাই চাওক আপোনালোকে, নহ'লে বেছি ক্লিপ দিলে কপিৰাইট লাগিব না। তো চাই লওঁ দিয়ক মই। আৰু এয়া টিপদা মানে মিনতি মানুহজন আকৌ। আৰু বাকী এয়া হৈ গ'ল আমাৰ গোটৰ সদস্যসকল। সকলোৱে হাই কৰি দিয়া। মিনতিৰ মাক যিহেতু সৰুতে ঢুকালে, সেইকাৰণে মিনতিৰ মাকৰ কৰ্মখিনি কৰিব আমাৰ এয়া কুসুম বাইদেউ। লাইভ নেকি? নহয় ব্লগ। চিনেমা ফালে চলি আছে, চাহ আছোঁ। তো মাজতে বিৰতিলাক পাছত আহিলোঁ বাথৰুম খুব ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে। চব কৰিলোঁ আৰু চাই আছোঁ চিনেমা। তো আপোনালোক ৰিভিউটো দি আছোঁ কেনেকুৱা লাগে। তো এতিয়া আৰু ভিতৰত যাৰ আৰম্ভ হৈছে।
ফাইনেলি গাইজ ভিডিঅ'ৰ ভাই চালোঁ তো খুব এটা ষ্টৰি মানে আমাৰ গাঁৱৰ ভিতৰতে যোনখিনি ঘটনা চলি থাকে সেইটো ষ্টৰি দেখিছোঁ বহুত ভাল লাগছি তো এইফালে দাদা কেইটা লাগিল চাই বঢ়িয়া এটা তো মাজে মাজে ইম'চনেল হৈ গৈছোঁ হাঁহি উঠি বহুত জমনি আছে মুভিখনত আপোনালোকে চাইছে নিশ্চয় যোনে চাইছে কমেণ্ট কৰিব আৰু যোনে চোৱা নাই তেওঁলোকক কমেণ্ট কৰিব বহুত ভাল লাগিল ষ্টৰিটো চাই আৰু মই আজি প্ৰথম টাইম মই চিনেমা চাইছোঁ ফোনত আগতে মই বোলো মোবাইলতে চাওঁ তো ভাল লাগিল ভিডিঅ' পাই চাই তো বাকীখিনি ঘটনা মই আপোনালোকক কৈছোঁ কি হ'ল ষ্টৰিটো অলপ থুলমূলকৈ বুজি দিম ঘৰত যায় তো এতিয়া ঘৰত যাওঁ প্ৰায় টাইম এতিয়া 8:30 হ'লেই তো ঘৰ যাব দেৰি হ'ব আপোনাৰ 9 তাৰিখ লাগি তাতে মই ভিনদেউ বাইকখন যোৱাৰ লগত আপোনাৰ লাইন গাই যোৱাৰ লগত তো ডক্টৰ যাই আছোঁ ঘৰত গাইজ ফাইনেলি আহিলোঁ ঘৰ চিনেমা চাই তো মাজতে আপোনালোকে এটা চিন দেখছি আপোনালোকে সেইটো আচলতে আহোঁতে ট্ৰাকত আহিলোঁ আমাৰ মানে দেউতাৰ মোমায়েকৰ পুতাক এটা মানে ট্ৰাকত কাম কৰে তো আহোঁতে নলবাৰীত লগ পালোঁ জিলিকনি চকত ট্ৰাকখন ৰখি আছিল তাৰপিছত আমাক পিছৰ পৰা মাতিলে আহোঁতে একেলগে আহিলোঁ তো চকত নামলৈ আহি কিনে ঘৰলৈকে আহিলোঁ তো ফাইনেলি ভিডিঅ' পাই চালোঁ আৰু আজি মোৰ প্ৰথমখন চিনেমা য'ত মই চিনেমা হল আগতে মই চিনেমা হলত চাই পোৱা নাই ফাৰ্ষ্ট টাইম বহুত ভাল লাগিল তো আমাৰ টিকেট 150 টকাকৈ কাটিছিলোঁ বেলকনিত তো ভাল লাগিল মুভিখন চাই কিনো কম হোৱাট এ মুভি ভিডিঅ' ভাই কি কম মানে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি যাতে এনকি যাতে আগবাঢ়ি যায় ভাল ভাল মুভি বনাই যায় আমাক যাতে উপহাৰ দিয়ে অসমীয়া ৰাইজক যাতে উপহাৰ দিয়ে এইবাৰ আহিছে নেক্সট চিকা জুবিন গাৰ্গৰ তো সেইখনো চাব যাম তো জুবিন গাৰ্গটো কিমান ভাল পাওঁ নিজেও নাজানো তো মা দেউতাৰ পিছত যদি আছে জুবিন গাৰ্গে আছে মোৰ ইয়াত তো ফাইনেলি বিদুৰ ভাই চালোঁ বিদুৰ ভাই ৰিভিউটো মই আপোনালোক 2 এষাৰ কথা কৈ দিওঁ মানে ষ্টৰিটো কেনেকুৱা ধৰি লওক 4জন বেকাৰ বন্ধু মানে এজন আৰু হোমগাৰ্ড চাকৰি কৰে তো তেওঁ মানে দৰমহা নাপায় তেওঁ গোটাইতে লগ হৈ কিনে মানে কি কৰে কিবা এটা কাম কৰে বাকী মই গোটাইখিনি কৈ নাযাওঁ কাৰণ চিনেমা আপোনালোকে চালি ইণ্টাৰেষ্ট পাব গোটাই নিদিলে ইয়াতে কৈ দিওঁ তেওঁলোকে ভাল লাগব মানে চাইডৰ কিবা এটা কাম কৰে সেই কামটোত মানে অলপ সফল হৈ মানে পইচা পাতি নেদেই যদি যাৰ আণ্ডাৰত কামটো কৰে পইচা পাতি নেদাৰে মানে সিহঁতে বদলা লৈ কিনে চুৰ কৰে আচলতে যেতিয়া বিদ্যুৎ ভাগ ওৱাৰ সময়ত আপোনালোকে এনে এটা বস্তু দেখিছিল যে সিহঁতে গাছ চুৰ কৰে মেনেজাৰৰ পৰা আচলতে সেইটো আচলতে সপোন হৈছিল এজন মানুহে সপোন দেখিছিলে হোমগাৰ্ডজনে তো বাকী আপোনাৰ মুভিখন চালে গম পাব ইয়াৰো কিজানি পাৰ্ট 3 ওলাব কাৰণ মানে এনে এটা বস্তু মানে ৰৈ গ'ল মানে MLA মানে যোনজন আন্দোলন সিহঁতে ঠিকা কৰিছিল তেখেতে মানে বাৰীৰ পৰা মানে কোটি টকা চুৰ কৰি লৈ গ'ল সেইখিনি পইচা কি কৰে সিহঁতে নেখিলে আৰু MLA মানে সেইখিনি বস্তু দেখাব নিশ্চয় আৰু মানে বলিনৰ লাভ ষ্টৰিটো মানে আধৰুৱা হৈ থাকিল হয়তো পাৰ্ট 3 ওলাব বিদুৰ ভাই ওলোৱা আমি তাকে কামনা কৰিছোঁ তো SCV টিমলৈ ধন্যবাদ জনাইছোঁ তো সকলোৱে বহুত ধুনীয়াকৈ কষ্ট কৰি কিনে আমাৰ মাজলৈ এখন চিনেমা আগবাঢ়িছে আপোনালোকে চাওক যাতে আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো এনেকুৱা আগবাঢ়ি যাই থাকে আমি ভাল ভাল মুভি পাই থাকোঁ তাৰ কাৰণে আমি বহুত বেছি ধন্যবাদ আৰু আমি ধন্য যে আমি অসমীয়া মুভি এখন এনেদৰে চাব পাইছোঁ আৰু মাজতে আমাৰ মানে কেনেকুৱা গাঁৱলীয়া টাইপৰ এখন মানে চিনেমা বনাইছে তো গাঁৱত যিখিনি ঘটনা ঘটি থাকে তাকে দেখুৱাইছে বহুত ধুনীয়াকৈ মানে না বলিউড আছে না আপোনাৰ জলিউড আছে বহুত ধুনীয়া এখন মুভি বলিউডৰ অকণো মানে একশ্যন বা ঠাইছে সেনেকুৱা পূৰা নৰ্মেল আৰু চাব পাৰে তো 18+ নহয় মুভিখন সৰু ল'ৰা ছোৱালীয়ে চাব পাৰে আৰু মাজতে বহুত জমনি আছে তেওঁলোকে চাব মুভিখন তো বাইদেউ নেক্সট ব্লগত লগ পাম আৰু অতি সোনকালে আহি আছে ডাৰ্ক ষ্টিল ব্লেক তো তাৰে ব্লগ বনাম তো লগ পাম এটা নেক্সট ব্লগত তেতিয়ালৈ বাই ধন্যবাদ জয় অসম বাই বাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক অতি সোনকালে ধাবা ধাবা ৰাইড আহি আছে দিয়ক বাই বাই